আজি আমাৰ টিলাডি আৰু কৰিয়ামাৰী অঞ্চলৰ পৰা প্ৰায় 25-30 গৰাকী কংগ্ৰেছ দলৰ কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে আৰু এইটো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে এটা শুভ লক্ষণ। যোৱা পঞ্চায়ত নিৰ্বাচনতো চৰ অঞ্চলৰ ৰাইজে বিপুল সঁহাৰিৰে আমাৰ চৰ আঞ্চলিক জিলা পৰিষদৰ সদস্যগৰাকীক প্ৰায় 8,500 ভোটত জয় কৰাই দিছিল আৰু তাৰপিছতো বহু কংগ্ৰেছ কৰ্মী আমাৰ দলত যোগদান কৰিছে। চৰ অঞ্চলৰ ৰাইজেও উন্নয়ন বিচাৰে, বিকাশ বিচাৰে। চৰ অঞ্চলৰ ৰাইজে যোৱা 5টা বছৰ বিকাশৰ পৰা বঞ্চিত হৈছে। আমাৰ বিধায়ক ডাঙৰীয়াৰ ইয়াতে যি ধৰণৰ মানুহৰ মাজত মানে তেওঁৰ মানে ইয়াতে পদাৰ্পণ হ'ব লাগিছিল, এই অঞ্চলত 5 বছৰ মানুহৰ খবৰ খাতি নল'লে আৰু সেইকাৰণে চৰ অঞ্চলৰ ৰাইজে বিতুষ্ট হৈ কংগ্ৰেছ দল ত্যাগ কৰাৰ এটা সিদ্ধান্ত লৈছে। বৰক্ষেত্ৰীৰ সংখ্যালঘু আগৰ পৰাই বিজেপিৰ লগত আছে। 2013 চনতো আছিল পঞ্চায়ত নিৰ্বাচনত, 2016 চনতো মোক ভোট দিছে, 2019তো ভোট দিছে, 2021তো ভোট দিছে। কিন্তু বৰক্ষেত্ৰীৰ সংখ্যালঘু ৰাইজে ইয়াতে বেলেগ কোনো চিন্তা নাই, অকল বিকাশৰ কথা চিন্তা কৰিয়ে আৰু বিকাশ অকল ভাৰতীয় জনতা পাৰ্টি দিব পাৰিব, এই কথাখিনি বৰক্ষেত্ৰীৰ ৰাইজে ভালকৈ বুজিছে। বৰক্ষেত্ৰীৰ ৰাইজে সেইকাৰণে বিজেপিৰ পক্ষত আছে।